সাধাৰণ মানুহবিলাক দুৰ্বল হৈছে। হাতখন যেতিয়া দুৰ্বল হৈছে, অসমৰ মহিলা যুৱক নিবনুৱাসকল দুৰ্বল হৈছে। আজি হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে যে ডাবুল ইঞ্জিন চৰকাৰ হলে অসমৰ মানুহৰ লাভ হব, অসম ভাৰতবৰ্ষৰ ভিতৰত জিলিকিব। আপোনালোকে জানিলে ৰাইজ, এতিয়া অসম কিহত এক নম্বৰ হৈছে? গোটেই ভাৰতবৰ্ষৰ ভিতৰত মদৰ দোকান বেছি থকা ৰাজ্যখনৰ নাম হৈছে অসম। আজি পেপাৰত টিভিত ওলাই আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যনৰ পিছত পদূলিয়ে আৰু 300 মদৰ দোকান খুলিব। তৰুণ গগৈ ডাঙৰীয়াৰ দিনত শ্লোগান কি আছিলে? পদূলিয়ে চৰকাৰ। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ডাইলগ কি? পদূলিয়ে মদৰ দোকান। ইলেকশ্যনৰ আগত ক'লে বছৰে 5 লাখকে চাকৰি দিম, 5 বছৰত 25 লাখ চাকৰি দিম। ইয়াত বহু টকা কাৰোবাৰ ঘৰত চাকৰি হৈছে নেকি? গুৱাহাটীৰ মানুহ আজি ইমান হেজাৰ মানুহ ইয়াত আছে। আপোনালোকৰ ঘৰতে যদি এটা চাকৰি হোৱাই নাই, ইয়াৰ পৰা 10 কিলোমিটাৰ দূৰত এইজন মুখ্যমন্ত্ৰী আমি কিমান দিন চেহেৰা চাই থাকিম? কালি মুখ্যমন্ত্ৰীয়ে বাহাদুৰি কৰিছিলে যে উজনি অসমত বিজেপি জিকিব। আজি মই সংবাদমেল পাতি মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছিলো যে এখন চিটত কংগ্ৰেছ জিকিলে উজনি অসমত আপুনি মুখ্যমন্ত্ৰী পদত্যাগ কৰিম বুলি কওক। আজি মুখ্যমন্ত্ৰীয়ে সাহস গোটাব নোৱাৰিলে। মুখ্যমন্ত্ৰীয়ে যোৰহাটত দিনে নিশা টোপনি ক্ষতি কৰি বহি লৈছিলে। গোটেই দিছপুৰৰ মন্ত্ৰী এমএলএ গৈ যোৰহাটত বহি লৈছিলে। যোৰহাটৰ মানুহে বিজেপি পদুম ফুলৰ শিপা উভালি ব্ৰহ্মপুত্ৰত পেলাই দিলে।